স্বাগতম জনাইছো প্ৰতিগৰাকী টাইমিটৰ দৰ্শকক আৰু অহা কাইলৈ অৰ্থাৎ 27 মাৰ্চত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 47টা সমষ্টিত এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু তাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে যোৱা কালি এই সন্দৰ্ভত যিসমূহ প্ৰচাৰ অভিযান আছে সেই প্ৰচাৰ অভিযান ইতিমধ্যে শেষ হৈছে আৰু কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 12খন জিলাৰ 47টা সমষ্টিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া কোন কোন সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ঢেকিয়াজুলি বৰছলা তেজপুৰ ৰঙাপাৰা চতিয়া বিশ্বনাথ বিহালী গহপুৰত হ'ব আৰু লগতে ঢিং বটদ্ৰৱা লুপহিহাট সামগুৰিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনত ভোট গ্ৰহণ প্ৰক্ৰিয়া হ'ব কলিয়াবৰ বোকাঘাট সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও এছটি যোৰহাট তিতাবৰ মৰিয়নি টিয়ক মাজুলী এছটি আমগুৰি নাজিৰা থাউৰা শিৱসাগৰ মাহমৰা সোণাৰী বিহপুৰীয়া নাওবৈছা লখিমপুৰ ঢকুৱাখানা এছটি ধেমাজি এছটি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব জোনাই এছটি মৰাণ ডিব্ৰুগড় লাহোৱালত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু দুলিয়াজান টিংখং নাহৰকটীয়া তিনিচুকীয়া ডিগবৈ মাঘেৰিটা ডুমডুমা শদিয়াত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু প্ৰথম পৰ্যায়ত আছে ৩৬ জন বিজেপিৰ প্ৰাৰ্থী ৪৩ গৰাকী আছে কংগ্ৰেছৰ প্ৰাৰ্থী 10 গৰাকী আছে অগপৰ প্ৰাৰ্থী আৰু ৪২ জন আছিল আন দলৰ আৰু ৭৭ জন আছে নিৰ্দলীয় আৰু ৫৩ জন আন দলৰ প্ৰতিনিধি এই মুহূৰ্তত টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো যেহেতু আগন্তুক নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান খন অৰ্থাৎ অহা কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৪৭টা সমষ্টিত বহু জল্পনা কল্পনা বহু উৎকণ্ঠাৰ অন্তত ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য কোনে দখল কৰিব সমষ্টি সেয়া নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে জনতাই জনাৰ্দন হিচাপে অভিহিত কৰা হয় আৰু জনতাৰ মততেই গণতন্ত্ৰৰ এই এটা গুৰুত্বপূৰ্ণ পৰ্যায় হৈছে ভোট গ্ৰহণ আৰু জনতাৰ মত গ্ৰহণ কৰিব অহা কাইলৈ ৪৭টা সমষ্টি দুলিয়াজান টিংখং নাহৰকটীয়া তিনিচুকীয়াতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনত ভোট গ্ৰহণ হ'ব ইতিমধ্যে নিৰ্বাচনী দায়িত্বত থকা বিষয়াসকল ৰাওনা হৈছে ভোট গ্ৰহণ কেন্দ্ৰলৈ আৰু সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ইতিমধ্যে এইবাৰ কিছু নতুন বিধিও বলবৎ কৰা হৈছে সেই অনুসৰি কোভিডৰ নীতি নিৰ্দেশনাসমূহ পালন কৰি এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব যেটো প্ৰথম দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এবাৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত সেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ ভোট গ্ৰহণ কেন্দ্ৰটোত সকলো নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা লোকসকলে পৰিধান কৰিব লাগিব মাস্ক আৰু সেনিটাইজাৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হ'ব আৰু আন কেতবোৰ নিৰ্দেশনাও এইবাৰ নিৰ্বাচনত দেখিবলৈ পোৱা যাব আৰু সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম হৈ থকা পৰিলক্ষিত হৈছে আৰু নিৰ্বাচনী যিসমূহ আচৰণ বিধি সেই আচৰণ বিধি যাতে কোনো ভংগ কৰিব নোৱাৰে কোনো প্ৰাৰ্থীয়ে ভংগ কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসন যথেষ্ট সতৰ্ক হৈ থকা পৰিলক্ষিত হৈছে আৰু ৪৭টা সমষ্টিত অহা কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি তৈয়াৰ হৈ গৈছে ইতিমধ্যে প্ৰাৰ্থীসকলৰ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিছে যোৱাকালি আৰু সেই অনুসৰি আজি কোনো ধৰণৰ প্ৰচাৰ কাৰ্যসূচী কোনো ধৰণৰ শোভাযাত্ৰা কোনো ধৰণৰ সমদল কোনো মাধ্যমৰ জৰিয়তে তেখেতসকলে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী চলাব নোৱাৰিব আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যিসমূহ নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ সকলোকে আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু যদিহে সেইসমূহ নিৰ্বাচনী অধিসূচনা কোনো ব্যক্তিয়ে উলংঘা কৰে তেতিয়াহ'লে 2 বছৰ পৰ্যন্ত কাৰাবাসো খাটিব লাগিব এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক জনাই আছো